যোৱা 15 জুলাইৰ পৰা যোৱা 18 জুলাইলৈ আমি বহুতো ধৰণৰ কথা শিকিলোঁ আৰু হক ছাৰেও আমাক বহুতখিনি কথাই শিকালে। প্ৰথম দিনা আমাক হাছিনুৰ ৰহমান ছাৰে বহু ধৰণৰ মেইন যিটো আমাৰ শিকিবলগীয়া, আমি যিহেতু ছাত্ৰ ছাত্ৰী গতিকে আমাৰ বাবে কি কি প্ৰয়োজনীয় তেওঁৰ অভিজ্ঞতাৰে আমাক বুজাই দিলে আৰু সেইখিনি বুজি আমিও যথেষ্ট সুখী হৈছোঁ। তাৰ পাছত আমাক হাভিজা মেম আৰু গীতাঞ্জলি মেমে গান শিকালে। আমি জানিব পাৰিছোঁ যে এইবিলাক গীত আমি বহুতো ধৰণৰ অনুষ্ঠানতো গাব পাৰোঁ আৰু ইয়াতে শিকিলোঁ, ভাল লাগে। তথা হক ছাৰে আমাক 3টা সাধুকথা কৈছে আৰু সেই 3টা সাধুকথাৰ পৰা 3টা নৈতিক শিক্ষা আমাক ছাৰে কৈছিল আৰু সেই 3টা নৈতিক শিক্ষা আমাৰ আগলৈও প্ৰয়োজনীয় হৈ থাকিব। আমাৰ আগলৈ আমি কেনেকৈ সঞ্চয় কৰিব লাগে বস্তুখিনি, আমি কেনেকৈ আগতীয়াকৈ সঞ্চয় কৰি থ'লে পিছলৈ প্ৰব্লেম নহয় আমাৰ, সেইখিনিয়ে আমাক শিকালে আৰু তেনেকুৱা ধৰণৰ বহুতো কথা শিকিলোঁ। যেনেকুৱাকৈ ৰচনা আমাৰ কম্পিটিশ্যন হৈছিল। ৰচনা কম্পিটিশ্যনত বেলেগ বেলেগ টপিকছ আছিল আৰু সেই টপিকছৰ ভিতৰত সকলোৱে নিজৰ নিজৰ ভাল লগা টপিকছকেইটা লিখিছে। আশা কৰিছোঁ সকলোৱে ভাল পালে আহি আৰু আগলৈ যাতে এনেধৰণেৰে আমি ইয়াতে কৰি থাকিব পাৰোঁ আৰু যাতে আমি আগলৈ আহি থাকিব পাৰোঁ। আৰু আছাম ইঞ্জিনিয়াৰিং কলেজৰ কেইজনমান দাদা বাইদেউ আহি আমি কেনেদৰে আগলৈ পঢ়িলে আমাৰ সুবিধা হ'ব, আমি ডক্টৰে হ'ম নে ইঞ্জিনিয়াৰে হ'ম নে বা যিয়ে নহওক কিয় আমি কেনেদৰে এতিয়াৰ পৰাই পঢ়িলে আমাৰ আগলৈ সুবিধা হ'ব, সেইখিনি আমাক কেনেদৰে কৰিলে আমি আগলৈ এইখিনি বস্তুত আগবাঢ়ি যাব পাৰিম, কেনেদৰে আমি আমাৰ পঢ়াত কনচেনট্ৰেট কৰিব পাৰিম, সেইখিনি কথা আমাক বুজাই দিলে আৰু এইখিনিয়ে কৈছোঁ। ধন্যবাদ।